এবার মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ গৰ্জন এই গৰ্জন হৈছে যেতিয়াই অমিত শাহ মনে মনে থাকিব যেতিয়াই কেন্দ্ৰীয় মন্ত্ৰীগৰাকী যেতিয়াই সাইলেন্ট হৈ থাকিব তাতে আপুনি ভাবিবলৈ বাধ্য হ'ব যে ধুমুহা আহি আছে যেতিয়া অমিত শাহৰ খং উঠে তেতিয়া অমিত শাহ মনে মনে হৈ যায় অমিত শাহে কথা কম কয় কিন্তু কাম বেছি কৰে অমিত শাহ সাইলেন্ট থাকিলে ভাবিব ধুমুহা আহি আছে আৰু এতিয়া সাইলেন্ট হৈ পৰিছে অমিত শাহ গৰ্জন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অমিত শাহ এতিয়া সাইলেন্ট হৈ গৈছে যাৰ বাবে এতিয়া ধুমুহা এজাক আহিবলৈ গৈ আছে এবাৰ গৌৰৱ গগৈৰ প্ৰসংগক লৈ পুনৰ গৰ্জিত হৈ উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কৈছে যে বাঘে কেতিয়াও ঘাঁ নাখায় গতিকে মোৰ ওপৰত যিমান কেছ দিয়ক মই ভয় নকৰো বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে যিমান ফটো ভিডিঅ'ক লৈ মোৰ ওপৰত কেছ দিয়ক মই কোনো ভয় নকৰো গতিকে এই কথাও কৈছে যে মই অসমবাসীৰ আশীৰ্বাদ লাভ কৰিছো আৰু এই আশীৰ্বাদৰ বাবে মই এতিয়া ভয় নকৰো কালেও মই ভয় নকৰো কেছ দিয়া কিবা দিয়া বোলে মই ভয় নকৰো কিন্তু বাঘে কেতিয়াও ঘাঁ নাখায় এদৰে গৰ্জন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমি বাৰে বাৰে কৈছো অমিত শাহক লৈ কৰিলে বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী যেতিয়াই সাইলেন্ট হৈ যায় তেতিয়া আপুনি ভাবিবলৈ বাধ্য হ'ব লাগিব যে এজাক ধুমুহা আহি আছে আৰু এতিয়া গৌৰৱ গগৈৰ প্ৰসংগক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ক্ৰমান্বয়ে সাইলেন্ট হৈ গৈছে মনে মনে হৈ গৈছে তাৰ মানে এটা ডাঙৰ ধুমুহা আহি আছে হয়তো গৌৰৱ গগৈ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'বলৈ গৈ আছে এই প্ৰসংগই হয়তো হুচাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয়নো এতিয়া অমিত শাহ ক্ৰমান্বয়ে সাইলেন্ট হৈ গৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে অমিত শাহ যেতিয়া সাইলেন্ট হৈ যায় যেতিয়া মনে মনে হৈ যায় তেতিয়াই এজাক ধুমুহা আহে বুলি কৈছে বা ধুমুহা আকাৰত আহি আছে অমিত শাহ আৰু গৌৰৱ গগৈৰ বাবে সতৰ্কবাণী জাৰি কৰি দিয়া হৈছে আমি সবিশেষ খবৰ লৈ চেষ্টা কৰিছো অমিত শাহ সাইলেন্ট থাকিলে ভাবিব ধুমুহা আহি আছে গৰ্জন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে বাঘে কেতিয়াও ঘাঁ নাখায় যিমানে মুখ্যমন্ত্ৰীৰ ওপৰত কেছ দিয়ক মই ভয় নাখাওঁ বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে মই কাৰোলৈ ভয় নকৰো বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফটো ভিডিঅ' লৈ যিমানে কেছ দিয়ক মই কেতিয়াও ভয় নাখাওঁ কিয়নো বাঘে কেতিয়াও ঘাঁ নাখায় এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে অসমীয়া মানুহে মোক বহুত আশীৰ্বাদ দিলে এতিয়া মই বহুত সাহসী হৈ গলো বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে বাংলাদেশী মুছলমানক মই অসমৰ পৰা গটা মাৰি উলিয়াই দিম অতিপাতভাৱে আচলতে তেওঁলোকৰ ওপৰত হামলা হ'ব বুলি কোৱা জোৰ জবৰদস্তি হামলা কৰি দিয়া হ'ব অমিত শাহ যেতিয়া সাইলেন্ট থাকে ভাবিব ধুমুহা আহি আছে অমিত শাহে কেতিয়াও মুখেৰে কথা নকয় কামে হাতে কামে কৰি দেখুৱায় আৰু লগতে কৈছে যে মই কংগ্ৰেছত থাকোতেই বাংলাদেশ গৈছিলো বাংলাদেশৰ যিগৰাকী মৌলানা সেইগৰাকী তৰুণ গগৈ ঘৰলৈও আহিছিল বুলি পুনৰ এবাৰ বিস্ফোৰণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে গৌৰৱ গগৈৰ প্ৰসংগক লৈ যে গৌৰৱ গগৈয়ে মানি লৈছে পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লোৱাৰ কথা লগতে কৈছে ৰাৱালপিণ্ডিলৈ যোৱাৰ কথাটো তথ্যত নাছিল নিজে কৈ দিলে গৌৰৱ গগৈ গতিকে নিজৰ বিপদ নিজেই কাঢ়ি আনিছিল ক'ব লাগিব যিটো তথ্যত এই কথা উল্লেখ কৰা নাছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে যে ৰাৱালপিণ্ডিলৈ কিয় গৈছিল গৌৰৱ গগৈ কিন্তু সেই কথা SITৰ প্ৰতিবেদনত নাছিলে বা সেই কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা নাছিলে কিন্তু গৌৰৱ গগৈ নিজে কৈ দিলে যে ৰাৱালপিণ্ডিলৈ যোৱাৰ কথা যে তথ্য তথ্যৰ কথা নিজে কৈ নিজৰ বিপদ আনিছে বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই সমূহ তথ্য সংযোগ কৰি SITয়ে গৃহ মন্ত্ৰালয়লৈ পঠাই দিব বুলি কৈছে আৰু গৌৰৱ গগৈক মাতিবলগীয়া নাই তেওঁ নিজেই কৈ দিলে সকলো মোৰ বিৰুদ্ধে কিবা গোচৰ দিছে আদালতত প্ৰমাণ কৰক কংগ্ৰেছে গৌৰৱ গগৈ ৰাৱালপিণ্ডি যোৱাটো পিকনিক বুলি এৰি দিছে একাংশই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি পুনৰ কৈছো এবাৰ গৰ্জিত হৈ উঠিছে মুখ্যমন্ত্ৰীগৰাকী গৰ্জন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ মন্তব্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ যেতিয়াই সাইলেন্ট হৈ যায় যেতিয়া মনে মনে হৈ যায় তেতিয়াই বুজিব যে অমিত শাহৰ খং উঠিছে এটা ডাঙৰ ধুমুহা আহি আছে কিন্তু অমিত শাহে কথা কম কয় কিন্তু হাতে কামে কৰি দেখুৱায় আৰু গৌৰৱ গগৈৰ প্ৰসংগক লৈ যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে এই খবৰ কেন্দ্ৰই যি ব্যৱস্থা ল'ব এই ব্যৱস্থা ল'বলৈ কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই কেন্দ্ৰই ব্যৱস্থা ল'বলৈ গৈ আছে গৌৰৱ গগৈৰ বিৰুদ্ধে আৰু সেই প্ৰাক্ষণতে এই প্ৰসংগক লৈ পুনৰ এবাৰ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে যিহেতু এই কাণ্ড বা এই ঘটনা কেন্দ্ৰলৈ পঠিওৱা হৈছে গতিকে এতিয়া অমিত শাহে এই কথা গম পাইছে আৰু অমিত শাহ এতিয়া ক্ৰমান্বয়ে সাইলেন্ট হৈ পৰিছে যেতিয়া অমিত শাহ সাইলেন্ট হৈ যায় তেতিয়াই ভাবিব এজাক ধুমুহা আহি আছে আৰু হয়তো ধুমুহাৰ আকাৰত আহি হয়তো অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ গৈ আছে গৌৰৱ গগৈ ডাঙৰ খবৰ আমি পুনৰ ল'ব চেষ্টা কৰিছো লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বাঘে কেতিয়াও ঘাঁ নাখায় গতিকে মই
কেছলৈ ভয় নকৰো মোৰ ওপৰত কিবা কেছ দিছে ভিডিঅ' ফটোক লৈ কেছ দিছে কিবা দিছে মই এইবোৰ ভয় নকৰো অসমীয়াৰ আশীৰ্বাদ আছে মোৰ লগত মই সাহসী হৈ গৈছো মই কেতিয়াও ভয় নকৰো মোৰ ওপৰত কেছ দিব খুজিছে দিয়ক মই ভয় নকৰো বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আনফালে গৌৰৱ গগৈও আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ তাৰ পাছতে দেখা গৈছে যে এতিয়া অমিত শাহৰ প্ৰসংগ আহি পৰিছে অমিত শাহ এতিয়া কেন্দ্ৰৰ পৰা হয়তো অমিত শাহ আহি আছে ধুমুহা হৈ আহি আছে অমিত শাহ আৰু মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে অমিত শাহ সাইলেন্ট থাকিলে এটা ধুমুহা আহে ধুমুহা গতিত আহি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব নেকি গৌৰৱ গগৈক এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে এই কথা বাৰে বাৰে কৈছে লগতে গৌৰৱ গগৈৰ পত্নী যে পাকিস্তানৰ পৰা দৰমহা লৈছিলে সেই কথা স্বীকাৰ কৰা বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে যে গৌৰৱ গগৈ ৰাৱালপিণ্ডিলৈ যোৱাৰ কথাটো এছআইটিৰ যেটো ফাইল সেই ফাইলত উল্লেখ নাছিলে বা মই কোৱাও নাছিলো কিন্তু গৌৰৱ গগৈয়ে নিজে নিজে কৈ নিজৰ বিপদ চপাইছে নিজে নিজে কৈ দিলে যে ৰাৱালপিণ্ডিলৈ যোৱাৰ কথা গতিকে এই কথা তথ্যত নাছিল যদিও নিজৰ বিপদ নিজে টানিছে গৌৰৱ গগৈ আৰু লগতে কৈছে যে এতিয়া একাংশই ৰাৱালপিণ্ডিলৈ যোৱা কথাটো এক প্ৰকাৰ পিকনিকলৈ যোৱা বুলি এৰি দিছে এই ধৰণৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গতিকে এতিয়া প্ৰশ্ন হৈছে মুখ্যমন্ত্ৰীৰ যি মন্তব্য আমাৰ লগত আছে তাৰ পৰিৱৰ্তে আমি ক'ব লাগিব তাৰ পূৰ্বে আমি ক'ব লাগিব মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য শুনি যে অতি শীঘ্ৰে হয়তো গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ সাংসদ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ গ্ৰেপ্তাৰ হৈ পৰিব নেকি অমিত শাহ সাইলেন্ট থাকিলেই ধুমুহা আহে গতিকে অমিত শাহে সাইলেন্ট হোৱা বুলি কৈছে মনে মনে হৈ গৈছে আৰু সাইলেন্ট হ'ল যেতিয়া ধুমুহা এজাক আহি সেই ধুমুহাৰ গতিতে গৌৰৱ গগৈক এৰেষ্ট কৰিব নেকি ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে নিৰ্বাচনৰ প্ৰাক্ক্ষণত এফালে আহি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আনফালে অসমত এখন তুমুল যুদ্ধ পাকিস্তান লিংকক লৈ যে তথ্য ফাদিল কৰিছে সেই তথ্যক ইতিমধ্যে গৌৰৱ গগৈ চিগ্ৰেট চিনেমা আখ্যা দিছে অখিল গগৈয়ে বেহাৰবাৰী আউটপোষ্টত টুটা কৰিছে আনহাতে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কেন্দ্ৰৰ পৰা ব্যৱস্থা ল'বলৈ গৈ আছে আৰু অমিত শাহ সাইলেন্ট হৈ পৰিছে সাইলেন্ট হোৱা মানে এতিয়া এখন ধুমুহা আহি আছে আৰু হয়তো এই ধুমুহা যাকে হয়তো গ্ৰেপ্তাৰ কৰিব পাৰে গৌৰৱ গগৈ অমিত শাহ যেতিয়া সাইলেন্স থাকে তেতিয়া বুজি পাব ধুমুহা আহি আছে সাইলেন্স ইজ ইণ্ডিকেশ্যন অফ ষ্ট্ৰম অমিত শাহে কথা নকয় অমিত শাহে কাম কৰে আমি আপোনালোকৰ লগত যেনেকে কথা কওঁ অমিত শাহে কাম কৰে ভিডিঅ' আৰু কেছ লৈ হিমন্ত বিশ্ব শৰ্মাই ভয় খায় নেকি এইটো আপোনালোকে নাভাবিব জীৱনতে নাভাবিব বাঘে কেতিয়াও ঘাঁহ নাখায় এইটো ধৰি ল'ব কেছক আৰু মই ভয় কৰোঁ নেকি এইবিলাক কি কথা কয় ইমান দিনে ৰাতিয়ে কাম কৰি থাকোঁ আৰু কেছক ভয় কৰিবৰ কাৰণে কৰোঁ নেকি যদি কেছক ভয় খালোহেঁতেন তেতিয়াহ'লে আপোনালোকৰ ভয়ত মই কেতিয়াবাই পলালোহেঁতেন অসম এৰি গতিকে কেছক মই ভয় নকৰোঁ এইটো লৈ টেনশ্যনে নল'ব যোনে একোৱে যদি কাৰোবাৰ মনত কাৰেজ থাকে সাহস থাকে সি বেলেগ একো ভয় নকৰে আৰু সেইকাৰণে এনেকৈ 1.5 লাখ বিঘা মাটি অসমৰ মানুহৰ আশীৰ্বাদত মোৰ দেহত বহুত সাহস হৈ গ'ল অসমীয়া মানুহে সাহস দিছে যে এই পাৰ্টি বাংলাদেশী মুছলিমবিলাকৰ ওপৰত জবৰদস্ত হামলা হ'ব লাগে অমিত শাহ যেতিয়া সাইলেন্স থাকে তেতিয়া বুজি পাব ধুমুহা আহি আছে সাইলেন্স ইজ ইণ্ডিকেশ্যন অফ ষ্ট্ৰম অমিত শাহে কথা নকয় অমিত শাহে কাম কৰে আমি আপোনালোকৰ লগত যেনেকে কথা কওঁ অমিত শাহে কাম কৰে ভিডিঅ' আৰু কেছ লৈ হিমন্ত বিশ্ব শৰ্মাই ভয় খায় নেকি এইটো আপোনালোকে নাভাবিব জীৱনতে নাভাবিব বাঘে কেতিয়াও ঘাঁহ নাখায় এইটো ধৰি ল'ব কেছক আৰু মই ভয় কৰোঁ নেকি এইবিলাক কি কথা কয় ইমান দিনে ৰাতিয়ে কাম কৰি থাকোঁ আৰু কেছক ভয় কৰিবৰ কাৰণে কৰোঁ নেকি যদি কেছক ভয় খালোহেঁতেন তেতিয়াহ'লে আপোনালোকৰ ভয়ত মই কেতিয়াবাই পলালোহেঁতেন অসম এৰি গতিকে কেছক মই ভয় নকৰোঁ এইটো লৈ টেনশ্যনে নল'ব যোনে একোৱে যদি কাৰোবাৰ মনত কাৰেজ থাকে সাহস থাকে সি বেলেগ একো ভয় নকৰে আৰু সেইকাৰণে এনেকৈ 1.5 লাখ বিঘা মাটি অসমৰ মানুহৰ আশীৰ্বাদত মোৰ দেহত বহুত সাহস হৈ গ'ল অসমীয়া মানুহে সাহস দিছে যে এই পাৰ্টি বাংলাদেশী মুছলিমবিলাকৰ ওপৰত জবৰদস্ত হামলা হ'ব লাগে